নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। সো আজিৰ এই ভিডিঅ'টিত এ ৰোড সাইড ষ্টেণ্ড কবিতাটিৰ ডিটেইল এক্সপ্লেনেশ্যন কৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰোঁ আপোনালোক বুজি পাব আৰু উপভোগ কৰিব। সো এ ৰোড সাইড ষ্টেণ্ড কবিতাটিত কি বুলি কোৱা হৈছে? দ্য লিটিল অল্ড হাউচ ৱাজ আউট উইথ এ লিটিল নিউ শ্বেড in front at the edge of the road where the traffic sped. So ইয়াতে কি বুলি কৈছে? The little old house, সৰু এটা ঘৰ যেটো নেকি কি কৰা হৈছিল, খুলি ৰখা হৈছিল with a little new shed, আৰু যত কি কৰা হৈছিল এটা নতুনকে ছাদ, সৰুকে ছাদ দিয়া হৈছিল। হেতু কি কৰা হৈছিল? খুলি ৰখা হৈছিল in front at the edge of the road where the traffic sped, আৰু হেতু ক'ত খোলা হৈছিল? at the edge of the road, ৰাস্তাৰ কাষতে, ৰাস্তাৰ এটা কোণত কি কৰা হৈছিল? সেই ৰোড সাইড বা সেই যেটো আমাৰ কি বুলি কম সৰু ঘৰ, সেই ঘৰটো কি কৰা হৈছিল? খোলা হৈছিল, আৰু যাৰ সন্মুখেৰে কি হৈছিল? ট্ৰাফিক স্পেড। ট্ৰাফিক স্পেড মানে ট্ৰাফিক মানে হ'ব ভেহিকলছ। তো সেই ওল্ড হাউচটোৰ সন্মুখেৰে কি হৈছিল? ট্ৰাফিক মানে হ'ব যান বাহন, গাড়ী মটৰ। সেই গাড়ী মটৰবিলাক কি কৰা হৈছিল? দ্ৰুত গতিৰে। স্পেড মানে কি? দ্ৰুত গতি। তো সেই দ্ৰুত গতিৰে কি কৰিছিল? অহা যোৱা কৰিছিল। তাৰপিছত কি বুলি কৈছে? এ ৰোড সাইড ষ্টেণ্ড দ্যাট টু পেথেটিকলি প্লেড, আৰু সেই যিখন ৰোড সাইড ষ্টেণ্ড আছিল, সেই ৰোড সাইড ষ্টেণ্ডখনে টু পেথেটিকলি, পেথেটিক মানে কি? কৰুণ, মানে বহুতেই বেছি দুখ লগা এটা অৱস্থা, বেয়া লগা এটা অৱস্থা। টু পেথেটিকলি কি বুলি কৈছে? মানে কাতৰভাৱে, বহুতেই বেছি কৰুণভাৱে কি কৰিছিল? প্লেড কৰি আছিল, প্ৰে কৰি আছিল। কি প্ৰে কৰি আছিল? ইট উড নট বি ফেয়াৰ টু চে ফৰ এ ডল অফ ব্ৰেড, যে এইটোৰ কাৰণে নহয় যে তেওঁলোকে এই এটা সৰু এটা ঘৰ ৰোড সাইড ষ্টেণ্ড বনাই থৈছে, সেই ৰোড সাইড ষ্টেণ্ডত তেওঁলোকে কি বিচাৰিছে? এ ডল অফ ব্ৰেড। এ ডল অফ ব্ৰেড মানে হ'ল ভিক্ষা বা ডনেশ্যন। তো তেওঁলোকে এইটো কাৰণে এইখন খোলা নাই যে তেওঁলোকে কি বিচাৰিছে? ডনেশ্যন বিচাৰিছে বা ভিক্ষা বিচাৰিছে, সেইটো কাৰণে কি কৰা নাই? ৰোড সাইড ষ্টেণ্ডখন খোলা নাই বুলি কৈছে। বাট বৰঞ্চ কি বুলি কৈছে? বাট ফৰ চাম অফ দ্য মানি দ্য কেছ হুজ ফ্ল' ছাপৰ্টছ দ্য ফ্লাৱাৰ অফ চিটিজ ফ্ৰম ছিংকিং এণ্ড উইদাৰিং ফিড। বৰঞ্চ তেওঁলোকে এইটো কাৰণে খুলিছে যাতে সেই ৰোড সাইড ষ্টেণ্ডখনৰ থ্ৰুৱেদি তেওঁলোকে কি কৰিব পাৰে? তেওঁলোকে অলপ মানি মানে কি? টকা, কেছ, মানে কেছ পইচা তেওঁলোকে কি কৰিব পাৰে? উপাৰ্জন কৰিব পাৰে। হুজ ফ্ল', আৰু যাৰ ফ্ল'য়ে মানে যিখিনি পইচাৰে কি হয়? ছাপৰ্টছ দ্য ফ্লাৱাৰ অফ চিটিজ। ফ্লাৱাৰ অফ চিটিজ মানে হ'ল চিটি পিপল, তাৰমানে যিখিনি টকাৰে কি হয়? চিটিজ যিবিলাক লোকে বাস কৰে, চিটি ডুৱেলাৰ্ছবিলাকৰ কি হয়? হেল্প হয়। সেই টকাখিনিয়ে কি কৰে? চিটি ডুৱেলাৰ্ছবিলাকক হেল্প কৰে। তো তাৰেই কিছু অংশ পাবৰ কাৰণে তেওঁলোকে কি কৰিছে? এই ৰোড সাইড ষ্টেণ্ডটো খুলিছে। আৰু কি বুলি কৈছে? দ্য ফ্লাৱাৰ অফ চিটিজ ফ্ৰম ছিংকিং এণ্ড উইদাৰিং ফিড, আৰু এই টকাখিনিয়ে চিটি পিপলবিলাকক কেনেকৈ সহায় কৰে? ছিংকিঙৰ পৰা সহায় কৰে, তেওঁলোকক আৰ্থিক অনাটনৰ পৰা বচায়। লগতে উইদাৰিং ফিড, তেওঁলোকক ফেইণ্ট হ'ব নিদিয়ে, তেওঁলোকক কি হ'ব নিদিয়ে? ফেইণ্ট মানে হ'ব মানে বেয়া অৱস্থা, দুৰৱস্থা বা স্বাস্থ্যটো বেয়া হৈ যোৱা, তো তেনেকুৱা এটা অৱস্থালৈ যাব নিদিয়ে, হেল্ডি ৰাখে। তো তেওঁলোকক আনহেল্ডি হোৱাৰ পৰা কি কৰে? ছাপৰ্ট কৰে, আৰু ছিংকিঙৰ পৰা ছাপৰ্ট কৰে। তো সেই টকাখিনিৰ অলপ কিছু পাবৰ কাৰণে এই ৰোড সাইড ষ্টেণ্ডখন কি কৰা হৈছে? খোলা হৈছে। নট ফৰ এ ডল অফ ব্ৰেড, ডনেশ্যনৰ কাৰণে নহয়। তো ইয়াত এইখিনি কথা কৈছে। নেক্সট কি বুলি কৈছে? ইউ হেভ দ্য মানি বাট ইফ ইউ ৱান্ট টু বি মিন ৱাই কিপ ইউৰ মানি টিচ ক্ৰ'ছলি এণ্ড গ' এলং দ্য হাৰ্ট টু দ্য চিনাৰী উডন্ট বি মাই কমপ্লেইণ্ট। ইয়াত কি বুলি কৈছে? ইউ হেভ দ্য মানি, স্পীকাৰজনে কৈছে। স্পীকাৰজনে তাৰমানে আমাৰ ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকৰ ছিটুৱেশ্যনটো ইমাজিন কৰিছে আৰু নিজে ফিল কৰিছে যে তেওঁলোকে কেনেকুৱা এটা ছিটুৱেশ্যনৰ থ্ৰুৱেদি
কি কৰিব লগা হয় সাৰ্ভাইভ কৰিব লগা হয় আৰু সেই কাৰণে তেওঁ যে নিজেই কৈ আছে যে ইউ হ্যাভ দ্য মানি আৰু কাক কৈ আছে সিটি পিপল বিলাকক কৈ আছে বা যিবিলাক মানুহে কি কৰে এই ৰাস্তাটোৰে গাড়ী লৈ অহা যোৱা কৰে যিবিলাক ট্ৰাফিক পুলিচ ট্ৰাফিক আছে তো সেইখিনিক কৈছে যে ইউ হ্যাভ দ্য মানি যে আপোনালোকৰ লগত কি আছে পইচা আছে কিন্তু সেই পইচাখিনিৰে আপুনি কি কৰিব খোজা নাই আমাৰ যিখিনি বস্তু আমি অফাৰ কৰিছোঁ সেইখিনি কিন্তু কিনিব খোজা নাই বৰঞ্চ আমাক কি কৰিছে এম্বেৰেছ কৰিছে আমাক গালি পাৰিছে খং কৰিছে আমাৰ ওপৰত তো সেইটো কথা কৈছে যে বাট ইফ ইউ ৱান্ট টু বি মিন যদিহে আপোনালোকে কৃপণালী কৰিব খুজিছে যদিহে আমাৰ পৰা একো কিনিব খোজা নাই তেনেহ'লে কি কৰক হোৱাই কিপ ইয়ৰ মানি তেনেহ'লে আপোনালোকে নিজৰ পইচা নিজৰ লগত ৰাখক আৰু ইয়াৰ পৰা কি কৰক গুচি যাওক তো সেইটো কথা কৈছে ডিছক্ৰছলি মানে বহুতেই বেছি খঙত কবিয়ে এইটো কি কৰিছে এক্সপ্ৰেছ কৰিছে যে যদিহে আপোনালোকৰ টকা আছে ইমান অহংকাৰ কিয় কৰি আছে আপোনালোকৰ টকা আপোনালোকৰ লগত ৰাখক যদিহে আপোনালোকে আমাৰ পৰা বস্তু কিনিব নোখোজে তেনেহ'লে নালাগে আপোনালোকে ইয়াৰ পৰা গুচি যাওক তেনে আমাৰ ওপৰত খং কৰি কি লাভ হ'ব আমাৰ ওপৰত খং কিয় কৰি আছে আমিতো জাষ্ট অলপমান টকা পাবৰ কাৰণে কি কৰিছোঁ যিবিলাক আমাৰ ফ্ৰুটছ আছে বেৰিজ আছে বা আমাৰ যিবিলাক শাক পাচলি আছে তো সেইবিলাক আমি অফাৰ কৰিছোঁ কিন্তু আপোনালোকেতো সেইটো কিনিব নোখোজে যদি নালাগে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা গুচি যাওক তাৰপিছত কি বুলি কৈছে দ্য হাৰ্ট টু দ্য চিনাৰী উডেণ্ট বি মাই কমপ্লেইণ্ট যে কবিয়ে কৈছে যে সেই চিনাৰীটো ৰোড ছাইড ষ্টেণ্ডৰ কাৰণে যিটো চিনাৰী আছে সেইটো যিটো নষ্ট হৈছে সেইটো কাৰণে মোৰ একো কমপ্লেইণ্ট নাই উডেণ্ট বি মাই কমপ্লেইণ্ট সেইটোৰ কাৰণে মোৰ একো কমপ্লেইণ্ট নাই বাট কি বুলি কৈছে ছ' মাছ এজ দ্য ট্ৰাষ্টিং চৰ' অফ হোৱাট ইজ আনছেইড তো কবিৰ কমপ্লেইন বা কবিৰ দুখ ক'ত যে ইয়াতে মানুহবিলাকে কি কৰে বহুতেই বেছি দুখজনক পৰিস্থিতিত তেওঁলোকে ছাৰ্ভাইভ কৰি আছে আৰু তেওঁলোকে কি কৰিব পৰা নাই সেইটো আনছেইড হৈ আছে তেওঁলোকে সেইটো প্ৰকাশ কৰিব পৰা নাই আৰু ইয়াতে এবাৰ তাত গ'লে মানুহবিলাকে কি কৰিব ট্ৰাষ্ট কৰিব বিশ্বাস কৰিব বিলিভ কৰিব যে তেওঁলোকৰ যিটো চিটুৱেশ্যন সেইটো কিমান মেলানকলিক সেইটো কিমান দুখজনক কিমান দুৰৱস্থাত তেওঁলোকে কি কৰিব লগা হৈছে জীৱনটো পাৰ কৰিব লগা হৈছে তো সেইখিনি কবিয়ে ইয়াত ক'বলৈ চেষ্টা কৰিছে ঠিক আছে So next কি বুলি কৈছে here far from the city we make our roadside stand and ask for some city money to fill in hand to try if it will not expand our not make our being expand and give us the life of the moving pictures promise that the party in power is said to be keeping from us তো কি বুলি কৈছে যে আমি মানে ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকে কৈ আছে যে আমি ইয়াতে কি কৰিছোঁ ফাৰ ফ্ৰম দ্য চিটি মানে চিটিৰ পৰা বহুত দূৰত কি কৰিছোঁ এখন ৰোড ছাইড ষ্টেণ্ড খুলিছোঁ আমাৰ ৰোড ছাইড ষ্টেণ্ড কি কৰিছোঁ খুলিছোঁ কিহৰ কাৰণে খুলিছোঁ নট ফৰ দ্য ডনেশ্যন মানে নহয় আমি ডনেশ্যনৰ কাৰণে খোলা নাই আমি কিহৰ কাৰণে খুলিছোঁ চিটি মানি আমি অলপমান কেছ পইচা পাবৰ কাৰণে আৰু সেইটো হাতত ফিল কৰিবৰ কাৰণে কি কৰিছোঁ ৰোড ছাইড ষ্টেণ্ডখন খুলিছোঁ to try if it will not make our being expand আৰু সেই পইচাখিনিৰে আমি কি কৰিব খুজিছোঁ এইটো ট্ৰাই কৰিব খুজিছোঁ যে সেই পইচাখিনিৰে আমি আমাৰ জীৱনটো এক্সপাণ্ড কৰিব পাৰোঁ নে নাই চিটি পিপলবিলাকে যেনেকুৱা ধৰণৰ বিলাসিতা কৰি তেওঁলোকে কি কৰি আছে সেই পইচাখিনি উপভোগ কৰি আছে সেই পইচাখিনিৰে তেওঁলোকে জীৱন যাপন কৰি আছে তো সেইখিনি আমি কৰিব পাৰোঁ নে নাই তো সেইটো কাৰণে আমি কি কৰিছোঁ ৰোড ছাইড ষ্টেণ্ডখন খুলিছোঁ এণ্ড গিভ আছ দ্য লাইফ অফ দ্য মুভিং পিকচাৰ্ছ প্ৰমিছ আৰু আমি এইটো কি কৰিব খোজোঁ ট্ৰাই কৰিব খোজোঁ যে যিবিলাক নেকি মুভিং পিকচাৰত দেখুওৱা হয় যে কেনেকৈ মানুহবিলাকে কি হৈ যায় টকা অলপমান পোৱাৰ পিছত কেনেকৈ তেওঁলোকে লাইফটো এক্সপাণ্ড হৈ যায় তো সেইটো আমিও কি কৰিব খোজোঁ আমাৰ লাইফটো এনেকুৱা হয় নে নহয় আমিও এইটো কি কৰিব খোজোঁ ট্ৰাই কৰিব খোজোঁ ডেট দ্য পাৰ্টি ইন পাৱাৰ আৰু পাৰ্টি ইন পাৱাৰ মানে হ'ল গভৰ্ণমেণ্ট তো গভৰ্ণমেণ্টে আমাৰ পৰা কি কৰিছে ইজ ছেইড টু বি কিপিং ফ্ৰম আছ এই কথাবিলাক চিক্ৰেট ৰাখিছে এই কথাবিলাক আমাক কি কৰিব দিয়া নাই জানিব দিয়া নাই তো সেই যিটো চিটি পিপলবিলাকৰ যেনেকুৱা লাইফষ্টাইল তো সেইটো আমি কি কৰিব খুজিছোঁ ফিল কৰিব খুজিছোঁ কেছ পইচা পাবৰ কাৰণে আমি ৰোড ছাইড ষ্টেণ্ড খুলিছোঁ আৰু পাৰ্টি ইন পাৱাৰ যিবিলাক গভৰ্ণমেণ্ট আছে তেওঁলোকে যেনেকৈ আমাক এই যিবিলাক সুবিধাৰ পৰা কি কৰিছে আমাক বঞ্চিত কৰিছে বা তেওঁলোকে চিক্ৰেটলি এইবিলাক ৰাখিছে তো সেইবিলাক আমি কি কৰিব খুজিছোঁ ট্ৰাই কৰিব খুজিছোঁ আমাৰ লাইফটো মুভিং পিকচাৰৰ নিচিনা হয়নে নাই তো সেইটো আমি চাব খুজিছোঁ তো এই দফাটোত এইখিনি কথা আমাক কোৱা হৈছে
তাৰপিছত কি বুলি কৈছে the police traffic passed with a mind ahead or if ever aside a moment then out of sorts at having the landscape marred with the artless paint of signs that with n turned wrong and s turned wrong offered for sale wild berries in wooden squares or crook-necked golden squares with silver words or beauty rest in a beautiful mountain scene. So yat ki boli koise the police traffic mane jibilak neki city people ase to teoloke kihere oha jawa kore jan bahanore to he city people bilako koise police traffic tar mane jan bahanor jibilak manu ase jibilake ki kore he roadside standor honmukhere oha jawa kore to teoloko koise je jibilak neki traffic ase jibilak manu neki কি কৰি আছে সেই ৰাস্তাটোৰে গাড়ী লৈ অহা যোৱা কৰি আছে পাছ উইথ এ মাইণ্ড এহেড আৰু তেওঁলোকে কেনেকৈ অহা যোৱা কৰে তেওঁলোকে এটা ফিক্স ডেষ্টিনেশ্যন কৰি লৈ যে মই অমুকত যাম অফিচত যাম স্কুলত যাম বা তেনেকুৱা ধৰণে ক'ৰবাত যাম তো সেই মাইণ্ডটো এহেড কৰি তাৰমানে সেই মাইণ্ডটো ফিক্স কৰি তেওঁলোকে কি কৰে সেই ৰোড ছাইড ষ্টেণ্ডৰ কাষেৰে গুচি যায় তাৰপিছত কি বুলি কৈছে অৰ ইফ ইভাৰ এছাইড এ মুভমেণ্ট দেন আউট অফ শ্বৰ্টছ আৰু যদিহে কেতিয়াবা মানে বাই চান্স তেওঁলোকে কি কৰে ৰখি দিয়ে এছাইড কৰে গাড়ীখন এছাইড কৰে সেইটো কিহৰ কাৰণে কৰে আউট অফ শ্বৰ্টছ তেওঁলোকক খঙত কৰে কি খঙত কৰে এট হেভিং দ্য লেণ্ডস্কেপ মাৰ্ড উইথ দ্য আৰ্টলেছ পেইণ্ট এইটো কাৰণে খং কৰে কাৰণ সেই ৰোড ছাইড ষ্টেণ্ডখনে কি কৰিছে বুলি কয় যে এই যিটো বিউটিফুল লেণ্ডস্কেপ আছে বিউটিফুল যেটো প্ৰাকৃতিক দৃশ্য আছে প্ৰকৃতিৰ সেই দৃশ্যটো মাৰ্ক কৰা বুলি কয় মাৰ্ক কৰা মানে কি নষ্ট কৰা তো সেইটো নষ্ট কৰা বুলি তেওঁলোকক কি কৰে গালি দিয়ে আৰু যেহেতু তেওঁলোকে ৰোড ছাইড ষ্টেণ্ডখন কি কৰিছে বনাইছে আৰু তাৰ আগত কিছুমান পেইণ্ট বনাইছে বা তেনেকুৱা ধৰণৰ পোষ্টাৰ তেওঁলোকে লগাই থয় তো সেই কথাটো কৈছে যে আৰ্টলেছ পেইণ্ট সেইবিলাক কি বুলি কৈছে আৰ্টলেছ বুলি কৈছে চিম্পল তেনেকুৱা ধৰণৰ আৰ্ট নথকা তো সেইবিলাক পেইণ্টিঙৰ কাৰণে তেওঁলোকক কি কৰে গালি দিয়ে বা খং কৰে অফ চাইন্স ডেট উইথ এন টাৰ্ণ ৰং এণ্ড এছ টাৰ্ণ ৰং আৰু কি বুলি কয় যে তেওঁলোকৰ কাৰণে কি হৈ আছে যিটো এন টাৰ্ণ সেইটো কি হৈ আছে ৰং হৈ আছে এছ টাৰ্ণ ৰং হৈ আছে তো তেনেকুৱা ধৰণৰ যিবিলাক তেওঁলোকে ৰোড ছাইড ষ্টেণ্ডৰ কাৰণে কিছুমান এনেকুৱা অসুবিধা হৈ আছে তো সেইবিলাক অসুবিধাৰ কাৰণে গালি দিবৰ কাৰণে তেওঁলোকে কি কৰে মানুহখিনিক এম্বেৰেছ কৰাৰ কাৰণে অলপ সময় কেতিয়াবা কি কৰে চাইড কৰে বাট কি বুলি কৈছে অফাৰ্ড ফৰ চেল ৱাইল্ড বেৰিজ ইন উডেন স্কোৱাৰ্ছ অৰ ক্ৰুক নেক্ট গোল্ডেন স্কোৱাৰ্ছ উইথ চিলভাৰ ৱাৰ্ডছ অৰ বিউটি ৰেষ্ট ইন এ বিউটিফুল মাউণ্টেইন চিন তাৰপিছত স্পীকাৰজনে কি বুলি কৈছে যে তাত যে তেওঁলোকে ৰোড ছাইড ষ্টেণ্ডখনত যে তেওঁলোকে কি কৰিছে উডেন স্কোৱাৰ্ছত মানে এনেকুৱা যিবিলাক উডেন কাঠৰ যিবিলাক কি আছে স্কোৱাৰ্ছ আছে যিবিলাক আমি কি বুলি কওঁ টুকুৰি বুলি ক'ব পাৰোঁ তো তেনেকুৱা ধৰণৰ এটা উডেন স্কোৱাৰ্ছত তেনেকুৱা ধৰণৰ উডেন স্কোৱাৰ্ছবিলাকক কি ৰখা হৈছে ৱাইল্ড বেৰিজ জাম আম তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফ্ৰুইটছ কি কৰা হৈছে ৰখা হৈছে সেইবিলাক তেওঁলোকে লক্ষ্য নকৰে আৰু কি বুলি কৈছে ক্ৰুক নেকেড যিবিলাক গোল্ডেন স্কোৱাছ আছে সেই স্কোৱাছবিলাক কেনেকুৱা উইথ চিলভাৰ ৱাৰ্ডছ সেই স্কোৱাৰ্ছৰ একেবাৰে ঠাৰিটোত কি থাকে চিলভাৰ ৱাৰ্ডছ থাকে তো তেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকে অফাৰ কৰিছে আৰু কি অফাৰ কৰা বুলি কৈছে অৰ বিউটি ৰেষ্ট ইন এ বিউটিফুল মাউণ্টেইন চিন আৰু তেওঁলোকে কি অফাৰ কৰি আছে বিউটি তাৰমানে কি সেই ৰোড ছাইড ষ্টেণ্ডখনৰ আশে পাশে কি আছে মাউণ্টেইন আছে চিনাৰী আছে তো সেইখিনি কি কৰি আছে ৰোড ছাইড ষ্টেণ্ডখনে অফাৰ কৰি আছে মানুহখিনিক কাৰণ যেতিয়া মানুহখিনি সেই ৰাস্তাটোৰে পাৰ হৈ যায় তেওঁলোকে যদি অলপ সময়ৰ কাৰণে কি হৈ থাকে তাতে ৰখি থাকে বা তাতে ৰৈ দিয়ে তেতিয়াহ'লে তেওঁলোকে ওচৰৰ পাজৰৰ যিখিনি চিনাৰী আছে যিখিনি মাউণ্টেইনছ হওক বা তেনেকুৱা ৰিলছ হওক তো সেইবিলাক কি কৰিব পাৰে উপভোগ কৰিব পাৰে তো সেইখিনিও তেওঁলোকে কি কৰি আছে অফাৰ কৰি আছে তেওঁলোকক এটা সুবিধা দি আছে চোৱাৰ কাৰণে প্ৰকৃতিৰ মহিমা বা প্ৰকৃতিৰ যি সৌন্দৰ্য সেইটো চোৱাৰ কাৰণে কি কৰি আছে অফাৰ কৰি আছে তো সেইটো কথা কৈছে ইয়াতে